বসুধা কাৰণে হেণ্ডপাম্প মদাহিতা ক'বলৈ আজি একো ভাষা নাই। চিৰিয়েলত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটোৱে সম্পৰ্ক আছিল বসুধাৰ লগত। মোক তেনেকৈ ধেমালিমূলক কৰিছোঁ, তেনেকৈয়ে গালি পাৰিছিল। আৰু মই সদায় আপুনি বুলি বসুধা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মদাহিচা বুলি মাতিব ক'ত, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউন টাউন হস্পিটেলত চাই আহিছিলোঁ, সহ্য মানে আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে এটা ডাঙৰ ক্ষতি। আৰু বসুধাৰ লগত 8-10 বছৰ একেলগে কাম কৰিছোঁ, কেতিয়াও বসুধা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু সেই মানুহটোক আজি হেৰুৱাই পেলাই আমি গোটেই বেহৰবাৰী পৰিয়াল ভাগি পৰিছোঁ। আৰু সকলো এদিন যাবই লাগিব, কোনোবা আগত কোনোবা পাছত। খালি এটাই আশা কৰিম, বসুধা য'তে থাকক সুখত থাকক। আৰু শেষবাৰৰ কাৰণে বসুধাৰ কাৰণে হেণ্ডপাম্প মদাহিতা বসুধাৰ কাৰণে হেণ্ডপাম্প মদাহিতা ক'বলৈ আজি একো ভাষা নাই। চিৰিয়েলত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটোৱে সম্পৰ্ক আছিল বসুধাৰ লগত। মোক তেনেকৈ ধেমালিমূলক কৰিছোঁ, তেনেকৈয়ে গালি পাৰিছিল। আৰু মই সদায় আপুনি বুলি বসুধা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মদাহিচা বুলি মাতিব ক'ত, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউন টাউন হস্পিটেলত চাই আহিছিলোঁ, সহ্য মানে আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে এটা ডাঙৰ ক্ষতি। আৰু বসুধাৰ লগত 8-10 বছৰ একেলগে কাম কৰিছোঁ, কেতিয়াও বসুধা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু সেই মানুহটোক আজি হেৰুৱাই পেলাই আমি গোটেই বেহৰবাৰী পৰিয়াল ভাগি পৰিছোঁ। আৰু সকলো এদিন যাবই লাগিব, কোনোবা আগত কোনোবা পাছত। খালি এটাই আশা কৰিম, বসুধা য'তে থাকক সুখত থাকক। আৰু শেষবাৰৰ কাৰণে বসুধাৰ কাৰণে হেণ্ডপাম্প মদাহিতা